Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ আন এটি টপিকৰ ওপৰত ভিডিঅ' লৈ আনিছোঁ। আজি এই টপিকটো বিষয় হৈছে বুকছ এণ্ড অথৰ নেমছ, গ্ৰন্থ আৰু লিখকৰ নাম। So এই ভিডিঅ'টো আজি very ইম্পৰ্টেণ্ট আৰু আপোনালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। So আহক আৰম্ভ কৰোঁ আজি এই বিষয়টো। So question 1 টো চাওঁ। নীলকণ্ঠী বজ্ৰ নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? So উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী। Question 2 সান্ধ্য ভ্ৰমণ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? So উত্তৰ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। Question 3 জীৱনৰ মধুৰতম সময় নামৰ পুথিখন কোনে ৰচনা কৰিছিল? So উত্তৰ হৈছে হোমেন বৰগোহাঁই। Question 4 মাটিৰ চাকি নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? So উত্তৰ হ'ব সৈয়দ আব্দুল মালিক। Question 5 বল্লৰী নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Question 6 ৰাতি ফুলা ফুল নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে মহিম বৰা। Question 7 মিলনৰ সুৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। Question 8 অনুৰাধাৰ দেশ নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। Question 9 টো চাওঁ। Question 9 টো দিছে এই অৰণ্য নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে যোগেশ দাস। Question 10 মোৰ আৰু পৃথিৱী নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে নৱকান্ত বৰুৱা। Question 11 সেই নিমাতি পুৱাৰে পৰা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে আনন্দ চন্দ্ৰ বৰুৱা। Question 12 টো চাওঁ। জংগম নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে দেৱেন্দ্ৰনাথ আচাৰ্য। Question 13 শতাব্দীৰ স্বপ্ন নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে কুমাৰ কিশোৰ। Question 14 বিশ্বদীপা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে নলিনীবালা দেৱী। Question 15 অহিৰণ নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে মামণি ৰয়ছম গোস্বামী। Question 16 ৰম্যভূমি নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। Question 17 সাগৰ দেখিছা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে দেৱকান্ত বৰুৱা। Question 18 ৰূপতীৰ্থৰ যাত্ৰী নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে সৈয়দ আব্দুল মালিক। Question 19 তাত নদী নাছিল নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে মেদিনী চৌধুৰী। Question 20 চেনেজৰীৰ গাঁথি নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে অতুলানন্দ গোস্বামী। Question 21 বলুকাত বিজুলী নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে লক্ষ্মীনন্দন বৰা। Question 22 এমুঠি ধূলি নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে যোগেশ দাস। গোটেইকেইটা কুৱেশ্যন আজি ইয়াতে শেষ হৈছে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হৈছে আৰু ভিডিঅ'টো চাই ভাল পাইছে। চ' লাইক কৰিব নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে মোৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চ' প্লিজ ছাবস্ক্ৰাইব দি চেনেল। আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ মোৰ এই চেনেলটোত পাই থাকিব, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিছোঁ। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।